তোমাক এটা কথা ক'বলৈ পাহৰি আছিলোঁ। গধূলি ৰাহুলে চিনেমা চাব যাবৰ কাৰণে আমাৰ তিনিওটাই টিকেট কাটি থৈছে, বুজিলানে? তোমাক কথাটো ক'ব দিছিলে, মই ক'বই পাহৰি আছিলোঁ। এতিয়া সোনকালে অকণমান জিৰাই লোৱাগে, যোৱা। 8টা বজাৰ পৰা মানে চিনেমা আছে নহয়, আমি তিনিওটা ওলাই যাম। নাই নাই দেই, মই নাযাওঁ দেই তোমালোকৰ লগত, তোমালোকে যোৱা, মই নাযাওঁ। এইবোৰ কি হ'ব ধৰিছে? আমি যেনেদৰে ভাবিছিলোঁ সেইটো ওলোটাহে হ'ল দেখোন। এই দুজনীয়ে এতিয়া নিজৰ বাই ভনীতকৈও বেছি মৃত্যু পাতিছে দেখোন। এনেকৈ হ'লে তোমাক আৰু মোক এই দুজনীয়ে মিলি ঘৰৰ পৰা বাহিৰ কৰি দিব, বুজিছা? কিবা এটাতো কৰিব লাগিব। এই ৰাহুলৰ ঘনীয়েকজনো কম বস্তু নহয় কিন্তু দেই। ৰাহুলৰ নিচিনাকৈ দেখোন একে মিতালীৰ লগত লাগি থকা হ'ল। বাপৰে বাপ, মানি গৈছোঁ দেই, মিতালীয়ে বাৰু কি যাদু কৰে বাৰু? ৰাহুল আৰু অনামিকা এতিয়া মিতালীৰ তলত, মিতালীয়ে যি কয় ইহঁতে তাকেই কৰে। কেইদিনমান পাছৰ কথা, অনামিকাৰ ৰুমত অকলে আছিলে আৰু তেনেতে পেহীয়ে অনামিকাৰ কথা লগাবলৈ তাইৰ ৰুম পালেহি। অনামিকা, মোৰ মৰমৰ বোৱাৰীজনী, কি কৰি আছা অকলে অকলে? নাই নাই পেহী, এনেই আছিলোঁ, ভাত পানী খাই বৈ আজৰি হ'লোঁ যে, এতিয়া অলপমান ৰেষ্ট ল'ম বুলি ভাবিছিলোঁ। বাৰু আপোনাৰ কিবা কাম আছিলে নেকি আজি মোৰ ৰুমত আহিল যে? নাই এনেই বোলো মই, তুমিনো কি কৰি আছা? তোমাৰ ৰুমত তেনেকৈ অহাই নপৰে যে, সেইকাৰণেহে আহিলোঁ। তোমাক কেইটামান কথা ক'ম বুলি ভাবিছোঁ, মানে আমাৰ মিতালী আৰু ৰাহুলৰ কথা। তুমি চাগে এইবোৰ একো গমেই নোপোৱা নহয় জানো? সেইকাৰণে ভাবিলোঁ, মই যিহেতু এইবোৰ চকুৰে দেখি থাকোঁ, গতিকে তুমি ঘনীয়েকজনী হৈ পেলাই একো এটা গমেই নোপোৱা, গতিকে ময়ে তোমাক কেইটামান কথা কৈ থৈ যাওঁ, সেইবাবেহে মই তোমাৰ ওচৰলৈ আহিলোঁ। ৰাহুল আৰু মিতালী নবৰ কথা? কি কথা পেহী? এনেকুৱা কিনো কথা আছে যে আপুনি জানে মই নাজানো? মইতো সকলো কথা জানো ৰাহুল আৰু মিতালী নবৰ কথা, বহুত যে ভাল বন্ধু হয়। তুমি দেখোন এতিয়াহে আহিছা বিয়া হয়, মই আগৰ কথা কৈছোঁ আকৌ। আগতে যেতিয়া বিতুপন অফিচলৈ যায় তেতিয়া মিতালী খুব ভাল লাগে, খুব ফূৰ্তিত থাকে তাই। কিয় জানানে? কাৰণ তেতিয়া তাই ৰাহুলৰ লগত চিনেমা চাবলৈ যায়, তাৰপিছত সেই ডাঙৰ ডাঙৰ যে শ্বপিং মলবিলাক আছে সেইবিলাকত বজাৰ কৰিবলৈ যায়, একদম হাঁহি হাঁহি পাৰ্কে চাৰ্কে য'তে যায়, যি মন যায় আৰু সকলোতে যায়। আৰু এতিয়াহে যাব নোপোৱা হ'ল, কাৰণ তুমি আহিলা যে। এতিয়া এনেকৈ গ'লে আকৌ মানুহে বেয়াও দেখিব নহয়। আৰু তেতিয়াতো ওচৰৰ মানুহবিলাকে বহুত কিবা কিবি কথা উলিয়াইছিল, বোলে গিৰিয়েকটো অফিচত থাকোঁতে ন ঘৰৰ ঘনীয়েকজনীয়েনো দেউৰাকৰ লগত এনেকৈ কিয় ঘূৰি ফুৰে, সেইবিলাক কথা। আৰু এতিয়া তুমি আহিলে যেতিয়া সিহঁতে সেইবিলাক নকৰে আৰু কি জানা, ৰাহুলে ৰূপালীক মনে মনে এতিয়াও কিবা কিবি বস্তু আনি দিয়ে। তুমি এতিয়া ৰাহুলৰ পত্নী যেতিয়া মই তোমাক কওঁ যে অলপমান চকু কাণ দিবা আকৌ, নিজৰ মানুহজনক এনেকৈ বিধৱা বৌ এজনীৰ আগত এৰি দিব নালাগে দিয়াচোন ইমানকৈ, হয়নে নহয়? সেই মানুহজনীওতো ডেকা হৈয়ে আছে, হয়নে? আৰু ওচৰ চুবুৰীয়া মানুহবিলাকে কি বুলি ক'ব কোৱাচোন? গতিকে অলপমান ৰাহুলক টানি ধৰিবা, বুজিছা? আৰু অলপমান চকু কাণ দিবা, এনেকৈ নিজৰ মানুহটোক বেলেগৰ তিৰোতাৰ লগত এৰি দিব নাপায় নহয়, বুজিলেনে নাই? দুয়োটা গাভৰু মানুহ, হয়নে? ডেকা গাভৰু আহাল এনেকৈ যদি ৰুমৰ ভিতৰতে সোমাই কিবা কিবি কথা পাতি থাকে, এনেকৈ ভাল নেদেখি নহয়, হয়নে নহয়? আৰুতো এতিয়া তোমাৰ মিতালীনো কিমান বয়স হৈছে, হয়নে? ফুলকুমলীয়া ছোৱালী হৈয়ে আছে। সেয়েহে কৈছোঁ অলপ সাৱধানে থাকিবা, বুজিছা? বিপদ বিঘিনি হ'বলৈ বেছিদিন নালাগে, বুজিলা নহয়? আৰু ৰাহুলে কিবা কিবি বস্তু আনি এতিয়াও মিতালীক দিয়ে, মই দেখা পাই থাকোঁ নহয়। তুমি সেইবোৰ গম পোৱা নে নোপোৱা? কিবা কিবি কাপোৰ চাপোৰ আনে চাগে, সেইবিলাক কি বস্তু মই নাচাওঁ দিয়াচোন, মোৰ দৰকাৰো নাই সেইবিলাক চোৱাৰ। কিন্তু অলপমান পইচা চইচাৰো কথা আছে দিয়াচোন, যিহেতু এতিয়া ৰাহুলে এইখন ঘৰত চলাই আছে, হয়নে নহয়? আৰু এতিয়া যদি মিতালীকো যদি সেনেকৈ খা খৰচ দি থাকে, তেতিয়া তোমাৰোতো ভৱিষ্যতৰ কথা আছে, তোমালোকৰো ল'ৰা ছোৱালী হ'ব, হয়নে নহয়? পইচাবিলাক অলপমান সঞ্চয় কৰিব লাগিব আকৌ, বেলেগৰ তিৰোতাকটো আৰু পুহি থাকিব নোৱাৰিব এতিয়া, হয় নহয়? সেইকাৰণে কৈছোঁ ৰাহুলক অলপমান চকু দিবা, আৰু পাৰা যদি অকণমান বৌয়েকৰ পৰা আঁতৰাই ৰাখিবা, কাৰণ মানুহৰ কথা ওলাওঁতে বেছিদিন নালাগে নহয়, হয়নে নহয়? ৰাহুলক আকৌ এইবোৰ এনেকৈ নুসুধিবা, বুজিছা? দিয়া দিয়া এতিয়া খোৱা দেই, মই যাওঁ দিয়া। এনেদৰে পেহীয়েকে অনামিকাৰ মূৰত ৰাহুল আৰু মিতালীৰ বিষয়ে এসোপামান বিষ ভৰাই থৈ গ'ল। কি পেহীয়ে কোৱা কথাবোৰ সঁচা নেকি বাৰু? নাই নাই, এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। মোকতো ৰাহুলে এতিয়ালৈকে এইবোৰ কথা কেতিয়াও কোৱা নাই, আৰু কিবা কিবি বস্তু দিব পাৰে, সেইটোনো কি ডাঙৰ কথা? একো ডাঙৰ কথা নহয়। নাই, এইবোৰ ভাবি মই মিঠাতে মোৰ মনটো বেয়া নকৰোঁ দেই, ৰাহুল এনেকুৱা ল'ৰা নহয়। অনামিকা, চোৱা তোমাৰ বাবে কি আনিছোঁ, লোৱা। ইয়াতে এখন শাৰী আছে, ধুনীয়াকৈ পিন্ধি আহা, এতিয়া মই চাব লাগিব কেনেকুৱা লাগে। সঁচাই? ৰ'বা ঠিক আছে, মই এতিয়াই পিন্ধি আহোঁ। যোৱা, সোনকালে যোৱা।
ৰাহুল অ' ৱাও, কি ধুনীয়া লাগিছে তোমাক, সঁচাই বহুত ধুনীয়া লাগিছে জানে তোমাক। ৰাহুল এইফালে চোৱা। অ' চৰি, তোমালোকক ডিষ্টাৰ্ব দিলোঁ নেকি বাৰু? বা বৌ, ধুনীয়া লাগিছে দেই তোমাক, কালাৰটো দি কিন্তু বহুত ধুনীয়াকৈ মেটচ কৰিছে। বৌ, এইখন শাৰী তুমি ক'ত পালা? ৰাহুলে আনিছোঁ। অলপ আগতে অফিচৰ পৰা আহোঁতে মোৰ ৰুমত সোমাই মোক শাৰীখন পিন্ধি চাই দেখুৱাবলৈ কৈছে কেনেকুৱা লাগে চাবলৈ। তোমালোকে আনিছে বোলে? অ' এইখন নেকি? বা ধুনীয়া লাগিছে দেই কিন্তু। মই আকৌ ভাবিছিলোঁ তুমি অকল মোৰ কাৰণেহে শাৰী আনিছা বুলি, বৌৰ কাৰণেও আনিছা মানে। অভিয়াছলি তোমাৰ কাৰণে কিবা আনিলেতো মই বৌৰ কাৰণেও আনো ন, কাৰণ বৌক মই নিদিলে কোনে দিব কোৱা? গতিকে দুজনীৰ কাৰণে আনিছোঁ। কেনেকুৱা লাগিছে চোৱাচোন, বৌক ভাল লাগিছে ন কালাৰটোৰে? মই সকলো বুজি পাইছোঁ। বৌ, তুমি এটা কথা কোৱাচোন, এই ৰাতিখন বাৰু তুমি এতিয়া আমাৰ ৰুমত এনেকৈ সোমাওঁতে তুমিতো অন্ততঃ নক কৰি আহিব পাৰা। অকণো মেনাৰ্ছ নাই হা তোমাৰ। এনেকৈ গিৰেক ঘূণীয়েক থকা ৰুমটোলৈকে ডাইৰেক্টলি যে সোমাই আহিলা শাৰীখন দেখুৱাবলৈকে, তুমিতো বাহিৰত ৰখি পেলাই নক কৰিব পাৰিলা হয়। সেইখিনিও নাজানা নেকি তুমি? অনামিকা, কি কৈছা এইবোৰ? বৌতো সদায় আমাৰ ৰুমলৈ এনেকৈ আহে ন, একে পিছতো কোনোদিন নকৰি অহা নাই। কি হ'ল তোমাৰ আজি? আগে পিছে মই একো ন'টিছ কৰা নাছিলোঁ কাৰণে একো কোৱা নাছিলোঁ বুজিছা। আৰু এতিয়াৰ পৰা তুমি একো মাত নিদিবা, মনে মনে থাকা। মই যি ক'ব লাগে কৈ আছোঁ বৌ। ৰাহুল, অনামিকাটো ঠিকেই কৈছে ন, মই অন্ততঃ নক কৰি আহিব লাগিছিল। চৰি অনামিকা, মই এতিয়াৰ পৰা নক কৰি আহিম। আৰু শুনা, তোমাৰতো এতিয়া এইখন ঘৰত কোনো নাই, না তোমাৰ হাজবেণ্ড আছে, না কোনো বেলেগ আছে, ল'ৰা ছোৱালীওতো নাই। তুমি কিহৰ বাবে ইয়াত আছা কোৱাচোন? তুমি কেতিয়াবাই মাৰ ঘৰলৈ গুচি যাব লাগিছিল, এতিয়া কিহৰ বাবে আছা তুমি? আৰু তোমাক এনেকৈ খুৱাই পিন্ধাই মোৰ ৰাহুলে ৰাখিব বুলি ভাবিছা নেকি সদায়? আমাৰোতো এটা লাইফ আছে, আমাৰো ল'ৰা ছোৱালী হ'ব। সিহঁতৰ খৰচাবিলাক কোনে কৰিব? তোমাকতো ৰাহুলে পুহি থাকিব নোৱাৰে সদায় সদায়। আজি এতিয়া মোৰ কাৰণে শাৰী আনিছে, তোমাৰ কাৰণেও আনিছে। কালি আমাৰ বাচ্ছাৰ কাৰণে টকা জমা কৰিব, তোমাৰ কাৰণেও টকা জমা কৰিব। সেইটো কিবা কথা হ'ল নেকি হা? তুমি মাৰ ঘৰলৈ গুচি নোযোৱা কিয়? কিয় ইয়াতে আছা? আমাৰ লাইফটো তুমি কিয় নষ্ট কৰিছা কোৱা? তোমাৰ কাৰণে এতিয়া ৰাহুলে মোক ক'লৈকো অকলে নিব নোৱাৰে, তোমাকো লগত লৈ যায়। মোৰ কিমান অশান্তি লাগে তুমি কি বুজি পাবা? সদায় এনেদৰে থাকিম বুলি ভাবিছা নেকি? গতিকে তোমাৰ ইয়াততো এতিয়া একো কাম নাই, গতিকে ঘৰলৈ গুচি যোৱাকৈ, মাৰ ঘৰত থাকাকৈ। আৰু তোমাৰতো চাকৰি বাকৰি নাই যে তুমি তোমাৰ লাইফটো চাকৰি পইচা দি কটাব পাৰিবা। গতিকে ভালে ভালে কৈছোঁ, এইখন ঘৰৰ পৰা আঁতৰি যোৱা, মাৰ ঘৰলৈ গুচি যোৱাকৈ। অনামিকা, কি কৈছা এইবোৰ তুমি? হ'ব ৰাহুল, তুমি অনামিকাক একো নক'বা, তাইতো ঠিক কথাই কৈছে ন। মই এইখন ঘৰত সঁচাই কিহৰ বাবে আছোঁ কোৱাচোন? মই থকাৰ বাবে সঁচাই তোমালোকৰ মাজত সম্বন্ধটো বেয়াহে হ'ব। অনামিকাটো একদম ঠিক কথাই কৈছে। তো অনামিকা, তুমি চিন্তা নকৰিবা, মোৰ কাৰণে তোমালোকৰ সম্পৰ্কত মই একো ফাট মেলিবলৈ নিদিওঁ। মই কালি ৰাতিপুৱাই মাৰ ঘৰলৈ গুচি যাম অনামিকা, তুমি চিন্তা নকৰিবা। আৰু এইখন ঘৰত মই ভাবিছিলোঁ মোৰ এজনী ভণ্টি আছে, মোৰ এটা ভাই আছে, মই সেইবাবেহে আছিলোঁ। কিন্তু এতিয়া তুমিও যেতিয়া মোক বেয়া পোৱা হ'লা, গতিকে ইয়াত থাকি মোৰ কি লাভ আছে কোৱা? ঠিক আছে, মই আৰু তোমালোকক কেতিয়াও ডিষ্টাৰ্ব নিদিওঁ, আৰু মোৰ কাৰণে তোমালোকৰ সম্পৰ্কটোত ফাট মেলিবলৈ মই দিব নোৱাৰোঁ। গতিকে তুমি চিন্তা নকৰিবা, মই কালি ৰাতিপুৱাই মোৰ মাৰ ঘৰলৈ গুচি যাম, আৰু কেতিয়াও নাহোঁ মই। ৰাহুল, তুমি অনামিকাক ভুল নুবুজিবা, তাই একদম ঠিক কথাই কৈছে। তোমালোকৰো এটা ভৱিষ্যত আছে, তোমালোকেও ভৱিষ্যতৰ কাৰণে চিন্তা কৰিব লাগিব। বাই অনামিকা, ৰাহুল বাই। অনামিকা, কি হ'ল তোমাৰ আজি হা? হঠাতে কি এইবিলাক বকিব ধৰিছা? পাগল হোৱা নাইতো তুমি? যি কৈছোঁ ঠিক কৈছোঁ, শুনিলা নহয়? আমাৰো এটা ভৱিষ্যত আছে, গতিকে এতিয়াৰ পৰা তুমি তোমাৰ নিজৰ লাইফটোৰ কথা চিন্তা কৰা, আমাৰ ফেমিলিটোৰ কথা চিন্তা কৰা। তোমাৰ বৌৰ কথা চিন্তা কৰিবলৈ ইমান দৰকাৰ নাই তোমাৰ। এই চব মানে চববিলাক একে, থাকা ইয়াতে অকলে এতিয়া। মই ভাবিছিলোঁ মোৰ কাৰণে আনিছে শাৰীখন, কিন্তু নাই, বৌয়েকৰ কাৰণেও আনিছে। আৰু প্ৰথমে অফিচৰ পৰা আহি কেৱল বৌয়েকৰ ৰুমতহে সোমাব, তাৰপিছতহে মোৰ ৰুমলৈকে আহিব। এৰা, তাই কেতিয়া আহি পাব বুলি কৈছ? বহুত দেৰি হ'ল দেখোন। আহি পাব হৈছেই, তাই ওলাওঁতে ফোন কৰিছিল আহি আছোঁ বুলি। মা, দেউতা, আহি পালোঁ দিয়া। আহিলি মাজনী, তেতিয়াৰ পৰা মাৰক সুধি আছোঁ তই কেতিয়া আহি পাবি বুলি। ৰক্ষা দে, আহোঁতেতো তই একো কষ্ট পোৱা নাই? আহিলি মাজনী, ভালে কৰিলি দে, গোটেই গুচি আহিলি। মই তোক আগতে কৈছিলোঁ নহয় ঘৰলৈ গুচি অহা কথা, তইহে জেদ কৰি সেইখন ঘৰত আছিলি। এতিয়া দেখিলি নে কি হ'ল? হ'ব দিয়া মা, মই এতিয়া এইবোৰ কথা একো পাতিবলৈ মন নাই, পিছত তোমালোকৰ লগত কথা পাতিম। মই এতিয়া ৰুমলৈ যাওঁ। অঁ যা যা, হ'ব যা, পিছতো কথা পাতিব পাৰিবি। তই যাচোন এতিয়া কাপোৰ কানিবিলাক সলাই লগৈ, মই তোৰ ৰুমলৈকে চাহ লৈ যাম, তই ওলাই আহিব নালাগে বুজিছ? হ'ব দিয়া মা।
কি হৈ গ'ল ছোৱালীজনীৰ? তাইৰ মুখৰ ফালে মই চাব নোৱাৰা হৈছোঁ। হ'ব দিয়ক, বুজিছেনে? এতিয়া আকৌ সেইবোৰ কথা নুলিয়াব তাইৰ আগত। আৰু তাই শুনিলে তাই আকৌ কন্দা কটাখন আৰম্ভ কৰিব। ইয়াতে আমি তাইক এতিয়া মাত্ৰ ভালকৈ ৰাখিব লাগে, সেইটোহে কথা। তাই যাতে কোনো ধৰণৰ দুখ নাপায় সেইটো মন কৰিলেই হ'ল। মই মোৰ ছোৱালীক বহুত সুখত ৰাখিম। তাই এতিয়াও মাক দেউতাক জীয়াই আছে নহয়, তাই ইয়াতে থাকিব, সুখত থাকিব। চিৰজীৱনলৈ তাই সুখী হৈ থাকিব পাৰিব আমাৰ লগতে। তুমি চিন্তা নকৰিবা। কেইদিনমানৰ পাছত অনামিকা আৰু পেহী বজাৰলৈ ওলাই আহোঁতে ৰাহুল আৰু মিতালী নবৌৱেকক এখন হোটেলৰ সন্মুখত দেখিলে, আৰু তাকে দেখি সিহঁতৰ পিছ লৈ অনামিকা আৰু পেহী এইখিনি পালেহি। পেহী, এয়া সঁচাই মিতালী নবৌ হয়নে? নহয় নেকি? পিছফালৰ পৰা মই ধৰিবই পৰা নাই। কিয় নহ'ব? তুমি ব'লাচোন সিহঁতৰ পিছে পিছে, হয়নে নহয় মই দেখুৱাই দিম। ব'লা এতিয়া, গ'ল সিহঁতে। ৰাহুল, হ'ব দিয়া, মই ইয়াৰ পৰা যাব পাৰিম এতিয়া ঘৰলৈ। অটো এখন লৈয়ে গৈ থাকিম, তুমি যোৱা। নাই বৌ, মই ইয়াতে তোমাক এৰি দিব নোৱাৰোঁ। ব'লা, মই ঘৰত থৈহে মই ঘৰলৈ যাম। অঁ ঠিক আছে তেনেহ'লে, ব'লা। এয়া এতিয়া শুনিলা নহয়, ৰাহুল বুলি মাতা শুন নাই তুমি মিতালীয়ে? এয়া ৰাহুল আৰু মিতালীয়ে হয়। সিহঁতে দেখিছা ঘৰতে লগ কৰিব নোৱাৰে কাৰণে এতিয়া সেই হোটেললৈকে আহিছে ইয়াতে লগ কৰিবৰ কাৰণে। ইমান বদমাছ সেই মিতালী নবৌজনী, মই এনেকুৱা বুলি ভবা নাছিলোঁ। দেখিলা এতিয়া বাহিৰত সিহঁতে হোটেলতে লগ কৰে আজিকালি, ঘৰত লগ কৰিব নোৱাৰে যে, আৰু এতিয়া গাড়ীত উঠাই লৈ পেলাই ঘৰলৈ থ'বলৈ গৈছে। তোমাকতো সি বজাৰলৈকে কেতিয়াও গাড়ীত লৈ আহি পোৱা নাই। আজি যদি মোৰ লগত নাহিলাহেঁতেন তুমি এইবোৰ একো দেখাই নাপালা হয়। এতিয়া কিন্তু তোমাৰ পাল। তুমি এতিয়া ৰাহুলক কেনেকৈ মিতালীৰ হাতৰ পৰা এৰুৱা সেইটো তোমাৰ কথা, বুজিছা? ব'লা এতিয়া ঘৰলৈ গৈ থাকোঁ, ব'লা। এতিয়া ফেপা লাগি চাই থাকিলেনো কি হ'ব? নিজৰ মানুহজনকে যেতিয়া নিজৰ হাতৰ মাজত ৰাখিব নোৱাৰা, কি তিৰোতা হা তুমি? কি তিৰোতা তুমি? ব'লা এতিয়া ঘৰলৈ। আপুনি ঠিকেই কৈছে পেহী, এতিয়া মইহে ৰাহুলক মিতালী বৌৰ হাতৰ পৰা এৰুৱাব পাৰিম। কেনেকৈ কি কৰোঁ মই একো ভাবি নোপোৱা হৈছোঁ। ব'লক ঘৰলৈ গৈ থাকোঁ, ব'লক। মাজনী, মই অকণমান খুৰীয়েৰিহঁতৰ ঘৰৰ পৰা আহোঁ ৰচোন। তই থাকিব পাৰিবি নহয় অকলে? দেউতাৰে সেই বজাৰলৈহে গৈছে, আহি পাব অলপ পিছত। কি যে কথাবোৰ কোৱা নহয় মা, মই এতিয়া সৰু ছোৱালী হৈ থকা নাই নহয়। যোৱা আকৌ, মোৰ ভয় নালাগে, যোৱা, মই থাকিব পাৰিম। মা খুৰীহঁতৰ ঘৰলৈ গ'ল যেতিয়া মই ভাতকেইটা বনাই থওঁ। মা আহি পাওঁতে চাগে দেৰি হ'ব। বাহ মিতালী নবৌ, তুমি কিন্তু কম বস্তু নহয় দেই। হাৰে অনামিকা, তুমি আহা ভিতৰলৈ আহা। মই ইয়াত বহিবলৈ অহা নাই, তোমাৰ ঘৰৰ মানুহখিনিক মাতা, মোৰ তেওঁলোকৰ লগত কিছুমান কথা আছে। ঘৰত এইটো সময়ত কোনো নাই, তুমি কি কথা আছে মোকে কোৱা। তুমি ইমান বদমাছ, মই তোমাক কেতিয়াও এনেকুৱা বুলি ভবা নাছিলোঁ জানা বৌ। মই তোমাক মোৰ নিজৰ বাইদেউৰ নিচিনা বুলি ভাবিছিলোঁ, কিন্তু তুমি মোক কি কৰিলা চোৱা, মোৰ লাইফটো শেষ কৰি দিলা। মোৰ আৰু ৰাহুলৰ জীৱনত তুমি এনেকৈ খোজ পেলাইছা যে আমাৰ সম্বন্ধটো এতিয়া ফাট মেলিহে এৰিব, বুজিছা? তুমিতো ঘৰত ৰাহুলৰ লগত কথা পাতিব নোৱাৰা, কিন্তু বাহিৰত গৈ হোটেলত থাকি তোমালোকে কি কাম কৰি ফুৰা সেইবোৰ মোৰ জনা আছে, বুজিলা নহয়? এটা নাটক কৰি ভাল লগাই মোক দেখুৱাব নালাগে, বুজিছা? মই সকলোবোৰ কথা গম পাইছোঁ, তোমাৰ আৰু ৰাহুলৰ মাজৰ সম্পৰ্কটোৰ কথা মই গম পাইছোঁ। তোমালোক ইমান তললৈ নামিব পাৰিলা? তুমিতো এজনী বিধৱা হয় ন? নিজৰ স্বামীৰ কথা নাভাবি পেলাই তুমি মোৰ হাজবেণ্ডৰ কথা ইমান কিহৰ চিন্তা কৰিব লাগে? আৰু তুমিতো ঘৰৰ পৰা ওলাই আহিছিলা সেইদিনা, আৰু কোনোদিন সেইখন ঘৰলৈ নাযাওঁ বুলি, কিন্তু তুমি কি কৰিলা? মোৰ মানুহজনক মনে মনে মাতি পেলাই হোটেলত লগ কৰিবলৈ যোৱা। লাজ নালাগে তোমাৰ এইবোৰ কাম কৰি ফুৰিবলৈ? তুমি এজনী বিধৱা হৈ পেলাই এনেকৈ বেলেগৰ গিৰিয়েকৰ লগত হোটেলে ঘূৰি ফুৰিব তোমাৰ অকণো লাজ নালাগে? তুমি মানে মোক শান্তিত থাকিবলৈ নিদিবা আৰু। তুমি আমাৰ মাজৰ সম্পৰ্কটো ফাট মেলাহে এৰিবা, তাৰমানে মই যিটো বুজিছোঁ এতিয়া। হাৰে অনামিকা, এইবোৰ কি কথা কৈছা তুমি? তুমি মোৰ আৰু ৰাহুলক কিয় সন্দেহ কৰিছা? তুমি এইবোৰ মিছাই ভাবিছা। এইবোৰ কথা তুমি কিয় কৈছা তেনেকৈ কোৱা? অনামিকা মানে ইয়াতে হাজিৰ হ'ল? বাপৰে বাপ, কিছু কানেকশ্যন আছে দেই তোমাৰ আৰু বৌৰ মাজত। মই আহিলোঁ বুলি কেনেকৈ গম পালা কোৱাচোন তুমি ইয়ালৈ? তুমি যে ডাইৰেক্ট ইয়ালৈ গুচি আহিলা, তুমিতো অফিচতহে আছিলা। অনামিকা, ৰাহুলক মিছাতে সন্দেহ নকৰিবা। ৰাহুলক মইহে মাতিছোঁ, সি নিজে অহা নাই ইয়ালৈ। মই যেতিয়া ঘৰৰ পৰা ওলাই গৈছিলোঁ তেতিয়া মই তোমাক দেখিছিলোঁ দূৰৰ পৰাই, আৰু সেই ভাবিয়েই মই ভাবিছিলোঁ যে নিশ্চয় ঘৰত কিবা এটা কাণ্ড কৰিবলৈ আহিছা তুমি। এনেইতো তুমি আমাৰ ঘৰলৈ নাহা, সেইবাবে মই ৰাহুলক ফোন কৰিলোঁ, ৰাহুলক ইয়ালৈ মাতি পঠাইছোঁ, বুজিলা? এতিয়া তোমাৰ কি ক'ব লগা আছে কোৱা সকলোৰে আগত? ময়ো আছোঁ আৰু
মিতালীৰ দেউতাকো আহি পাব এতিয়া। অঁ আপুনি আহিলে ভালেই কৰিছে। মই আপোনালোককে লগ কৰিবলৈ আহিছিলোঁ। আপোনালোকে যে ছোৱালীজনীক বেলেগৰ গিৰিয়েকৰ লগত ঘূৰি ফুৰিবলৈ দিয়ে, সেইবোৰ আপোনালোকে গম পায় নে মনে মনে আপোনাৰ ছোৱালী এইবোৰ কাম কৰি আছে? তাই যে বিধৱা, সেই কথাটো আপোনালোকে তাইক শিকাই দিয়া নাই নেকি? বিধৱা হৈ পেলাই বেলেগৰ গিৰিয়েকৰ লগত যে হোটেলে হোটেলে ঘূৰি ফুৰে, সেই কথাটো আপোনালোকে দেখিছেনে নাই? আৰু সেই কথাটোৰ বাবে ৰাহুল আৰু মোৰ মাজত যে সম্পৰ্ক ফাট মেলিছে, আপোনালোকে জানো সেইবোৰ দেখা নাই? নিজৰ ছোৱালীজনীক কেনেকৈ ৰাখিব লাগে সেইবোৰ অকণো জ্ঞান দিয়া নাই। বেলেগৰ গিৰিয়েকৰ লগত ঘূৰি ফুৰিবলৈ দিছে যে, লাজ নালাগে আপোনালোকৰ? অনামিকা, মিছা মিছি মোৰ ছোৱালীজনীক বদনাম দিবলৈ নাহিবা তুমি, বুজিছা? তুমি কি জানা মোৰ ছোৱালীজনীৰ বিষয়ে? মই তাইৰ মাক হয়, মই তাইক ভালকৈ বুজি পাওঁ। তুমি মোক শিকাবলৈ নালাগে মই তাইক কি শিক্ষা দিব লাগে, কি শিক্ষা দিব নালাগে। সেইবাবেহে বেলেগৰ গিৰিয়েকৰ লগত হোটেলত ঘূৰি ফুৰে, ইমানেই ভাল নিজৰ ছোৱালীজনী। অনামিকা, তুমি কিন্তু সীমা চেৰাই গৈছা। সীমা চেৰাই মই যোৱা নাই, তোমালোক দুটা গৈছা, বুজিছা? বাৰু এটা কথা কোৱাচোন, সেইদিনা তুমি নৱৰ লগত সেই হোটেলখনলৈ কিয় গৈছিলা? তোমালোকে যিহেতু ঘৰত লগ কৰিব নোৱাৰা, সেইবাবে তোমালোকে হোটেলত লগ কৰিবলৈ গৈছিলা, নহয় জানো? অনামিকা, হকে বিহকে যিকোনো কথা নক'বা, বুজিলানে? সেইদিনা আমি হোটেললৈ গৈছিলোঁ হয়, কিন্তু গৈছিলোঁ যে বৌৰ চাকৰিৰ সংক্ৰান্তত। বৌ এতিয়া গৰ্ভৱতী, বুজিলা? ঘৰৰ পৰা অহাৰ পিছতে বৌয়ে মোক ফোন কৰি কৈছিল যে দাদাৰ সন্তান বৌৰ গৰ্ভত আছে, আৰু এতিয়া বৌক এটা চাকৰিৰ প্ৰয়োজন হৈছে। আৰু এতিয়া বেলেগততো বৌয়ে চাকৰি নাপায়। বৌয়ে যিহেতু হোটেল মেনেজমেণ্টৰ কোৰ্চ কৰি থৈছিলে, সেইবাবে মোৰ লগৰ ল'ৰা এজনৰ সেইখন হোটেল হয়, তাত কিজানিবা ৰিচিপশ্যনিষ্টৰ পোষ্টটো বৌয়ে পায়েই। সেই বুলিয়ে আমি হোটেললৈ গৈছিলোঁ মোৰ লগৰ ল'ৰাজনক লগ ধৰিবলৈ। আৰু বৌৰ চাকৰিটো ইতিমধ্যে হ'ল, আৰু তাতে হয়তো তুমি আমাক দেখিছিলা, আৰু সেইটোকেই তুমি সন্দেহ কৰি এইবিলাক কৰিবলৈ আহিছা। কি? বৌয়ে চাকৰি বিচাৰি গৈছিলে? বৌ মানে প্ৰেগনেণ্ট? অঁ, মই প্ৰেগনেণ্ট। মোৰ গৰ্ভত বিতুপনৰ সন্তান আছে, আৰু এতিয়া মোক চলিবলৈ এটা চাকৰিৰ খুবেই প্ৰয়োজন। হয়, মই মাৰ ঘৰত থাকোঁ, মোক দেউতা মায়ে খুৱাই বুৱাই আছে, কিন্তু ভৱিষ্যতে মোকতো মোৰ বাচ্ছাটোক খুৱাবৰ কাৰণে কিবা এটা চাকৰিৰ প্ৰয়োজন আছে ন? সেইবাবে মই সেই হোটেলখনলৈ ৰাহুলৰ লগৰ ল'ৰাটোৰ ওচৰলৈ গৈছিলোঁ ৰিচিপশ্যনিষ্টৰ পষ্টটো বিচাৰি, আৰু ভগৱানৰ ইচ্ছাত সেই পষ্টটো মই পালোঁ। সেই চাকৰিটো মোৰ হ'ল। এতিয়া মোৰ নিশ্চিন্ত মানে মই মোৰ বাচ্ছাটোক মই খুৱাই ৰাখিব পাৰিম। আৰু তাতে তুমি হয়তো আমাক দেখিছিলা, দেখি পেলাই ইমান ডাঙৰ সন্দেহ তুমি কিয় কৰিলা কোৱা? ৰাহুল ইমান এটা বেয়া ল'ৰা নহয় যে সি বৌয়েকৰ লগত এইবিলাক কাম কৰিব। আৰু তাৰ আৰু মোৰ সম্পৰ্কটোতো কথা তুমিতো আগৰ পৰাই জানা, কিন্তু মিছাতে ইমান সন্দেহ কিয় কৰিছা কোৱা আমাক? এইবোৰ খুব পাপ কাম কৰিছা তুমি অনামিকা। নাপায়, এইবোৰ কাম কৰিব নাপায়। অন্ততঃ তুমিতো এবাৰ ৰাহুলক সুধিব পাৰিলা হয়, ইয়ালৈকে নাহি কেনে তুমি ৰাহুলকো সুধিব পাৰিলা হয়। মোৰ আজি বহুত দুখ লাগিছিল জানা অনামিকা। মই তোমাক সঁচাই নিজৰ ভণ্টিৰ দৰে ভাবিছিলোঁ, কিন্তু চোৱাচোন তুমি আজি ইমান বেয়া কাম এটা কৰিলা। ৰাহুল আৰু মোৰ মাজত সম্পৰ্ক থকা বুলি তুমি নিজেও সন্দেহ কৰিলা, আৰু মোৰ মা দেউতাহঁতৰ আগতো এইবোৰ কথা ক'বলৈ আহিছিলা। চি আজি তোমাক মোৰ ভণ্টি বুলি ক'বলৈ লাজ লাগিছে জানা। তুমি ইমান তললৈ কেনেকৈ নামিব পাৰিলা? প্ৰথমতেতো তুমি এনেকুৱা নাছিলা, কিয় মিছাতে সন্দেহ কৰিলা অনামিকা? মইতো তোমাৰ সম্পৰ্কটোৰ ফাট মেলিব বুলি ভাবি ঘৰলৈ গুচি আহিছিলোঁ, কিন্তু চোৱা মোৰ দায়িত্ব তোমাৰ দাদাৰাই ৰাহুলৰ হাতত দি থৈ গৈছে। অন্ততঃ মই সেই খবৰটোতো দিয়াৰ যোগ্য আছিলোঁ ন ৰাহুলক, সেইবাবে মই জনাইছিলোঁ যে মই প্ৰেগনেণ্ট। আৰু তেতিয়াৰ পৰাই সি মোক কোনোদিন লগ ধৰা নাছিলে। খবৰটো পাই সি নথৈ আনন্দিত হৈছিলে, কিন্তু সেইদিনা মই যেতিয়া তাক ক'লোঁ যে মোক চাকৰি এটাৰ খুব প্ৰয়োজন, আৰু তেতিয়া সি মোক সেই হোটেলখনলৈ লৈ গৈছিল। ঘৰৰ পৰা গুচি অহাৰ পিছত মাত্ৰ সেইদিনাই তাক লগ কৰিছিলোঁ মই জানা। ইমান সন্দেহ কৰিব নাপায় অনামিকা। বৌ, মোক ক্ষমা কৰি দিয়ক বৌ। মই তোমাক মোৰ নিজৰ বাইদেউৰ নিচিনা ভাবিছিলোঁ, কিন্তু মোক পেহীয়ে কিছুমান কথা কোৱাৰ পিছৰ পৰা মই তোমালোক দুজনক সন্দেহ কৰিব ধৰিলোঁ। মোৰ সঁচাই মোৰ বহুত ভুল হৈ গ'ল বা বৌ, মোৰ বহুত ভুল হৈ গ'ল। মোৰ পেহীৰ বাবে এনেকুৱা হ'বলৈ ধৰিলে। এই পেহী যদি কম বস্তু নহয়, পেহীয়ে তোমালোকক দেখিব নোৱাৰে কাৰণে মোৰ আহি পেলাই তোমালোকৰ কথা কৈছিলে যা এটা কথা, আৰু তেতিয়াৰ পৰাই মোৰ তোমালোকৰ ওপৰত সন্দেহ হ'ল। আৰু সেইদিনা শাড়ীখনৰ কথাটোক লৈ মোৰ বহুত খং উঠিছিল। দিনত মোক পেহীয়ে আহি তোমালোকৰ বিষয়ে যি টি কথা কৈ থৈ গৈছিলে, আৰু তেতিয়াৰ পৰা মই তোমালোকক সন্দেহ কৰিবলৈ লওঁ। এইবোৰ কি হৈ গ'ল? এইবোৰ চব পেহীৰ বাবে হৈছে বৌ, পেহীৰ বাবে হৈছে। মোক ক্ষমা কৰি দিয়া বৌ, মোক ক্ষমা কৰি দিয়া। অঁ, এইবোৰ মানে পেহীয়ে কৰিছে, পেহীৰ কাৰণে হৈছে এইবোৰ। অনামিকা,
তুমিতো অন্ততঃ এইবোৰ ভাবিব নালাগিছিলে ন। তুমিতো মোক ইমান দিনৰ পৰা জানা, অন্ততঃ এবাৰ মোক সুধিব পাৰিলা হয়। ঠিকে আছে, এতিয়া কোনো কথা নাই। তুমি যিহেতু সকলোবোৰ গম পালাই, এতিয়া যোৱা, ঘৰলৈ যোৱা। ৰাহুলৰ লগত সদায় ভালদৰে থাকিবা, বুজিলা? যোৱা এতিয়া, ঘৰলৈ যোৱা। এই পেহীজনীক মই আজি সোধাই নাৰো। পেহীৰ কাৰণে আমাৰ 3টা জীৱন আজি শেষ হৈ যাবলৈ ওলাইছিল। মই আজি ঘৰলৈ যাই লওঁ। মই আজি পেহীক দি আছোঁ। বৌ, আমি ৰাহুল আৰু মই এতিয়া ঘৰলৈ অকলে নাযাওঁ, লগত আপুনিও যাব লাগিব। আপুনি নগ'লে মই ইয়াৰ পৰা নাযাওঁ। আজিৰ পৰা আপুনি আমাৰ লগত সেইখন ঘৰত আগৰ দৰে থাকিব লাগিব। কওক, আপুনি যাবনে? নাই নাই অনামিকা, মই আৰু সেইখন ঘৰলৈ ঘূৰি যাব নোৱাৰোঁ। মই ইয়াতে থাকি মোৰ মা দেউতাৰ লগত। তোমালোক যোৱাকৈ যোৱা। ৰাহুল, অনামিকাক লৈ যোৱা আৰু সদায় সুখেৰে থাকিবা তাতে। তোমালোকে এতিয়া পেহীক যি কৰা কৰিবা, মই তালৈ নাযাওঁ আৰু। নাই নাই বৌ, মই তোমাক ভৰিত ধৰিছোঁ বৌ, প্লিজ আমাৰ লগত ব'লা। তুমি যদি নোযোৱা মই ইয়াৰ পৰা এখোজো লৰচৰ নখাওঁ। প্লিজ বৌ, মোৰ লগত ব'লা। আৰু তুমি গ'লেহে ভাবিম যে তুমি মোক ক্ষমা কৰি দিছা বুলি। বৌ ব'লা, আমাৰ লগত ব'লা। খুৰীদেউ, কওক না বৌক আমাৰ লগত যাবলৈ। আজিৰ পৰা আমি সকলো একেলগে থাকিম। মাজনী, যা গৈ যা। ৰাহুল আৰু অনামিকাই তোক ইমানকৈ জোৰ কৰিছে যিহেতু, যা যা মাজনী, নিজৰ ঘৰখনলৈ ঘূৰি যাগৈ যা। মাত্ৰ ভালকৈ থাকিবি গোটেইকেইটা, বুজিছ? আৰু সেই পেহীজনীক ভালকৈ এষাৰ দিবা এতিয়া তোমালোকে গৈ পেলাই, বুজিছা? সকলোবিলাক কথা গম পালা যেতিয়া, এতিয়া আৰু পেহীক কিন্তু সোধাই এৰি লাভ নাই। আপুনি ঠিকেই কৈছে খুৰীদেউ, আমি এতিয়া আৰু পেহীক সোধাই নেৰোঁ। ভগৱানে মোৰ ছোৱালীজনীৰ ফালে চকু মেলি চালে। মা, মা, চাওঁ অলপ বাহিৰলৈ আহাচোন। অনামিকা, আকৌ এজনী ঘৰলৈ আহিলি যে? এখন ঘৰলৈ কি তই আকৌ বিপদ মাতি আনিব খুজিছ নেকি? সেই হৰি, কি বা কৰিবলৈ ওলাইছে এইকেইটাই? এই দুখন একেবাৰে ঘৰৰ পালেহি আনি উল্টা বাজি মাৰিব যেন পাইছোঁ মই। পেহী, কি হ'ল? মোক ঘূৰাই পেলাই কি ভুভুৰাই আছা? এইফালে চোৱা। সেইদিনা তুমি কি কৈছিলা অনামিকাৰ আগত মোৰ আৰু পল্লৱীবোৰ বিষয়ে? এতিয়া হাঁহি দেখাব নালাগে, যি সুধিছোঁ তাৰে উত্তৰ দিয়া। ৰত্না, কি শুনিছোঁ মই এইবোৰ? কি কৈছিলা তুমি অনামিকাৰ আগত পল্লৱী আৰু ৰাহুলৰ বিষয়ে? মই একো কোৱা নাই। অনামিকা, মই তোক কেতিয়া কি ক'লোঁ হা? কিয় পাহৰিলা নেকি? তুমি যে সেইদিনাখন মোৰ ৰুমত গৈ পেলাই মোক যে ৰাহুল আৰু পল্লৱীবৰ বিষয়ে কিমান কথা কৈছিলা, আৰু যে সেইদিনা বজাৰলৈ যাওঁতে হোটেলত যে দেখিছিলোঁ আমি ৰাহুল আৰু পল্লৱীবক, তুমি জানো কোৱা নাছিলা ৰাহুল আৰু পল্লৱীবৰ মাজত থকা সম্পৰ্কৰ কথা? এতিয়া কোৱা আকৌ, কি কি কথা কৈছিলা? মই কৈছিলোঁ যে সিহঁতে ভাল বা বন্ধু বান্ধৱীৰ নিচিনাকৈ থাকে। মা, পেহীয়ে তুমি আৰু মই নজনাকৈ অনামিকাক নবৌ আৰু মোৰ বিষয়ে ইমান বেয়াকৈ লগাইছে যে অনামিকা ভাবিবলৈ বাধ্য হৈছিল যে বৌ আৰু মোৰ মাজত কিবা সম্পৰ্ক আছে। আৰু তাকে জানিবলৈ আজি অনামিকা বৌহঁতৰ ঘৰলৈ গৈছিল। আৰু ভাগ্যক্ৰমে বৌৰ মাকে অনামিকাক দেখি পেলাই মোক ফোন কৰিলে যে অনামিকা আমাৰ ঘৰলৈ আহিছে। আৰু মইতো গম পাইছোঁৱেই অনামিকা কিহৰ বাবে বৌহঁতৰ ঘৰলৈ গৈছে। আৰু তেনেতে মই গৈ পালোঁ আৰু সকলোবিলাক কথা স্পষ্ট হৈ পৰিল। আৰু অনামিকাই নিজৰ ভুল বুজিব পাৰিলে। আৰু এটা ডাঙৰ কথা মা, বৌ গৰ্ভত আমাৰ দাদা বিতুপনৰ সন্তান আছে, মানে তুমি আইতা হ'বলৈ ওলাইছা। এই কথাটো আমাৰ ঘৰৰ কোনেও গম নাপায়। কিন্তু মই যিদিনাখন বৌ ঘৰৰ পৰা ওলাই গৈছিল সেইদিনাই বৌয়ে মোক ফোন কৰি জনাইছিল। আৰু সেই সূত্ৰেহে আমি হোটেললৈ গৈছিলোঁ মোৰ লগৰ ল'ৰা এজনৰ ওচৰত বৌৰ কাৰণে চাকৰি এটা বিচাৰি। কাৰণ বৌয়ে নিজৰ সন্তানটোক নিজে চাকৰি কৰি পেলাই ডাঙৰ কৰিব বিচাৰিছিল। আৰু সেইবাবে বৌয়ে মোক লগ ধৰাত আমি সেই হোটেলখনলৈ গৈছিলোঁ। কিন্তু পেহীয়ে সেই হোটেললৈ যোৱা কথাটো অনামিকাৰ মূৰত ইমান বেয়াকৈ সোমাই দিছিলে যে অনামিকাৰ ভাবিবলৈ বাধ্য হৈ পৰিছিল যে বৌ আৰু মোৰ মাজত এটা অবৈধ সম্পৰ্ক আছে। আৰু সেই সূত্ৰে তাই আজি নবৌহঁতৰ ঘৰলৈ গৈছিল। কিন্তু ভাগ্যক্ৰমে চোৱা, সকলোবিলাক সম্পৰ্ক ঠিকে থাকিলে। ভগৱান আছে নহয় মা, দেখিলেনে? এতিয়া কোৱাচোন তুমি পেহীৰ লগত আমি কি কৰা উচিত? ৰত্না, তুমি ৰাহুল আৰু মিতালীৰ মাজত সম্পৰ্ক থকা বুলি অনামিকাক লগাইছা? চি ইহঁতৰ দেউৰেক আৰু বৌয়েকৰ মাজততো বন্ধুত্বৰ দৰে সম্পৰ্ক আছিল, কিন্তু তুমি ইমান বেয়াকৈ ভাবিবলৈ বাধ্য কৰিলা অনামিকাক। মই তোমাক সেইদিনাই কোৱা নাছিলোঁনে? অকস্মাত যদি তুমি ৰাহুল আৰু অনামিকাৰ মাজত সম্বন্ধত হাত মেলাবলৈ চেষ্টা কৰা নহয়, মই তোমাক সোধাই নেৰোঁ। গতিকে আজি এতিয়া মই তোমাক সোধাই নেৰোঁ, বুজিছা? মোৰ ডাঙৰ বোৱাৰীজনীক মই প্ৰথমতে ভালেই পাইছিলোঁ, কিন্তু তোমাৰ কথা শুনি শুনি মই তাইক বেয়া পাবলৈ আৰম্ভ কৰিলোঁ। মই সঁচাই পাগল আছিলোঁ। তোমাৰ কাৰণে মোৰ ঘৰখন ধ্বংস হৈ যাবলৈ ধৰিছে। গোটেই ঘৰখন ধ্বংস হৈ গ'ল।
মোৰ এতিয়া ডাঙৰ ল'ৰাটো নোহোৱা হৈ থাকিলে আৰু ডাঙৰ বোৱাৰীজনীকো তোমাৰ কাৰণে মই হেৰুৱাব লগা পৰিস্থিতিৰ সন্মুখীন হ'লোঁ আৰু এতিয়া তাইৰ গৰ্ভত মোৰ নাতি পোনা এটা আছে তথাপি মই গম নাপাওঁ তোমাৰ কাৰণে এই দিনটো মই তোমাৰ কাৰণে দেখিবলৈ পাইছোঁ গতিকে এতিয়া আৰু তুমি ইয়াত থাকিব নোৱাৰা ভালে ভালে মোৰ ঘৰৰ পৰা আঁতৰ হোৱা ৰাহুল পেহীহঁতৰ ঘৰৰ পৰা বাহিৰ কৰি দে য'তে থাকে থাকগৈ এনেকুৱা মানুহ মোৰ ঘৰত মই নাৰাখোঁ ইমান বছৰে মই তোমাক ৰাখিছিলোঁ মোৰ ননদ হিচাপত কিন্তু এতিয়া নহয় এইবিলাক ঘৰ ভঙা মানুহক মই আৰু মোৰ ঘৰখনত ৰাখিবলৈ নিবিচাৰোঁ ৰাহুল বাহিৰ কৰি দে ঘৰৰ পৰা বৌ মই ক'লৈ যাম এতিয়া ক'ত থাকিম মোক এইবিলাক নকৰিবা বৌ মোক ক্ষমা কৰি দিয়া বৌ মই আৰু এইবিলাক নকৰোঁ আৰু তোমাক ক্ষমা কৰি দিয়া নহ'ব পেহী বহুত কৰিলা গোটেই ঘৰখন জ্বলাই শেষ কৰি দিলা তুমি এতিয়া তোমাৰ নিজৰ ল'ৰা বোৱাৰীৰ ওচৰলৈকে যোৱা এদিন তোমাক ল'ৰা বোৱাৰীয়ে ঘৰৰ পৰা এনেই উলিয়াই দিয়া নাছিলে আৰু তেতিয়া আমি আশ্ৰয় দিছিলোঁ কিন্তু চোৱা তুমি আজি আমাৰ ঘৰখন ভাঙি শেষ কৰি দিলা এইবিলাক স্বভাৱৰ কাৰণেই তোমাক তোমাৰ পুত্ৰ বোৱাৰীয়ে ঘৰৰ পৰা উলিয়াই দিছিলে বুজিছা এতিয়া তুমি য'লৈ যোৱা য'তে থাকাগৈ ওলাই যোৱা ঘৰৰ পৰা মই গোটেই বাহিৰ কৰি নিদিওঁতে তুমি নিজে ওলাই যোৱা ঘৰৰ পৰা যোৱা ওলাই যোৱা মিতালী মোক ক্ষমা কৰি দিবা মই তোমাক বহুত দুখ দিলোঁ পেহীয়েৰৰ লগতে মই ইমান দিন অন্ধকাৰত ডুব গৈ আছিলোঁ আজি মই যিটো ভুল কৰিছিলোঁ আজি অনামিকাই সেইটো ভুল কৰিবলৈ ওলাইছিল মোক ক্ষমা কৰি দে আইজনী মোক ক্ষমা কৰি দে হ'ব দিয়ক মা আপুনি যে পেহীৰ চক্ৰান্তত পৰি এনেকুৱা হৈছিলে মই গম পাইছিলোঁ আগতে কিন্তু তেতিয়াতো মই আপোনাক বুজালেও আপুনি মোৰ কথা শুনা নাছিল হ'ব এতিয়া যেতিয়া সকলোবিলাক কথা গম পালে আপুনি আৰু মোক ক্ষমা খুজিব নালাগে এতিয়াৰ পৰা আমি চাৰিওটা মিলা প্ৰীতিৰে এইখন ঘৰত থাকিম আৰু বিতুপনে চাওকচোন দূৰৰ পৰা আমাক চাই কেনেদৰে হাঁহিব ধৰিছে সিও আজি বহুত সুখী হৈছে